लोकसभात सियर बाखर जनता ने आपको नारेबाजी करने के लिए नहीं भेजा है, सदन चलाने के लिए भेजा है। स्थगित सदन सदन की कार्रवाई आज 12 बजे तक के लिए स्थगित की जाती है। नरेंद्र मोदी कय नाटक नचलिब। यहाँ ड्रामा नहीं, डिलीवरी होनी चाहिए। प्रियंकाय कय समस्यार कथा उत्थापन करा नाटक নহয়। It's not drama. Speaking about issues, raising issues is not drama. আজি প্ৰদূষণৰ ফলত দেশৰ অৱস্থা অতি সংকটজনক। ৰাজধানী দিল্লীৰ AQI 400 ঊৰ্ধত বিষাক্ত বায়ু। ৰেড জোনত দিল্লী বুথ পৰ্যায়ৰ বিষয়া অৰ্থাৎ BLৰ কামৰ ইমানেই বুজা যে তেওঁলোকে চৰমপন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। নিবনুৱা সমস্যা মূল্য বৃদ্ধিৰ বাবে জনতাৰ কামিহাৰ ভাঙিছে, কিন্তু বিজেপি আৰু নৰেন্দ্ৰ মোদীয়ে নাটক দেখা দি দেখিছে জনতাৰ এইসমূহ সমস্যাক। এই সমস্যাসমূহৰ সৈতে যুঁজ দিবলৈ যিসকলক দেশৰ জনসাধাৰণে শাসনত বহালে এই সমস্যাসমূহক লৈ তেওঁলোকৰ প্ৰতিক্ৰিয়া কি? এয়াৰ পিউৰিফায়াৰ সুৰক্ষাৰ ঘৰত সুৰক্ষিত হৈ থকা প্ৰধানমন্ত্ৰীয়ে জনতাৰ সমস্যাক দুপাত কাণ তলীয়া স্বৰ সোধাই কয় যে আপলোক মৌচম কা মজা লিজিয়ে। বাহ নৰেন্দ্ৰ মোদী বাহ। ইতিমধ্যে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈ গ'ল। প্ৰদূষণ SIR BLৰ মৃত্যুৰ কথা বিৰোধীয়ে উত্থাপন কৰিছে। এইসমূহক লৈ বিৰোধীয়ে আলোচনা কৰিব বিচাৰিছে। পিছে এইসমূহক সাহসীয় দলে বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে এয়া বোলে এখন নাটকহে। অৰ্থাৎ এইসকলৰ মতে সংসদৰ অৰ্থ হ'ল যে 4-5জন সাংসদক থিয় কৰালোঁ আৰু মোদীজী বুলি চিঞৰিব ধৰিলে। অৱশ্যে প্ৰধানমন্ত্ৰীক উভতি ধৰিছে ৱাইনাডৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে। তেওঁ কৈছে যে প্ৰদূষণৰ বিষয় উত্থাপন কৰাটো নাটক নহয়। SIRক লৈ BLৰ জীৱন শেষ হৈ গৈছে, সেই বিষয় উত্থাপন কৰাটো নাটক নহয়। কিন্তু এই সকলোবোৰক নাটকহে বুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰিয়ংকা গান্ধীয়ে কৈছে প্ৰদূষণৰ লগতে অন্যান্য যিবোৰ সমস্যা এইবোৰ সমস্যা হ'ল গণতন্ত্ৰৰ বাবে এক ডাঙৰ বিষয়। সংসদ কিহৰ বাবে যদিহে এইবোৰ সমস্যাৰ কথা আলোচনাই নকৰোঁ। সমস্যাৰ কথা আলোচনা বা উত্থাপন কৰাটো নাটক নহয়। আচল নাটক হ'ল সমস্যাসমূহৰ ওপৰত আলোচনা নকৰাটোহে। যিসমূহ আলোচনা জনতাৰ বাবে মহত্বপূৰ্ণ সেইবোৰ আলোচনা গণতান্ত্ৰিকভাৱে কৰিব নিদিয়াটোহে হৈছে আচল নাটক। মই শুনাই ল'ব বিচাৰিম আপোনালোকক প্ৰিয়ংকা গান্ধীৰ সেই মন্তব্যখনক মই শুনাই ল'ব বিচাৰিছোঁ। Like what you said, pollution, other issues, SIR, which are it is a huge issue for democracy. What is going on? Whether it's the election situation or the SIR, these are huge issues. Let's discuss them. What is Parliament for? Let's discuss them. Let them have a discussion. It's not drama. Speaking about issues, raising issues is not drama. Drama is not allowing discussion. Drama is not having a democratic discussion about issues that matter to the public. We've spoken about pollution. Why are we not raising it? Why are we not allowed to? Today I've asked for 0 hour on it. Why are we not allowed to discuss these things? সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও প্ৰধানমন্ত্ৰীৰ নাটক শব্দৰ তীব্ৰ বিৰোধিতা কৰিছে। সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য আগবঢ়াই কয় যে আপোনালোকেও জানে যে নাটক কোনে কৰে। যেনেকৈ BLৰ প্ৰাণ গৈছে সেয়াও নাটক নেকি? TMC অৰ্থাৎ তৃণমূল কংগ্ৰেছেও নৰেন্দ্ৰ মোদীৰ ভাষ্যক লৈ ক্ষোভ প্ৰকাশ কৰিছে। চৰকাৰে কিহক বাধা প্ৰদান কৰিছে? 40 গৰাকীৰ মৃত্যুৰ বিষয়টো যদিহে বিৰোধীয়ে উত্থাপন কৰিছে তেন্তে তাত নাটক ক'ত দেখিলে? পেহেলগামৰ বিষয়টোৰ ওপৰত আলোচনা কৰাটো নাটক নেকি? দিল্লী বিস্ফোৰণৰ ওপৰত কোনোবাই আলোচনা কৰাটো কি নাটক হ'ব পাৰে নেকি? মই শুনাই ল'ব বিচাৰিছোঁ সেই TMCৰ সেই বাইট। What is stopping the government? अगर 40 लोग की मौत हुआ है, इसमें अगर चर्चा चाह रहे हैं ऑपोजिशन पार्टीज, आपको लगता है ये ड्रामा है? पहलगाम पे अगर चर्चा चाह रहे हैं ये ड्रामा है? दिल्ली ब्लास्ट पे अगर कोई चर्चा चाह रहा है ये ड्रामा है? बंगाल के जितने भी फंड्स आप रोक के रखे हो, मनरेगा से लेके जल जीवन मिशन, आवास, रास्ता, 2 लाख करोड़ का ड्यू है गवर्नमेंट का। 2 लाख करोड़, 1,94,000 करोड़। ये फिगर नोट कर लीजिए। ये ड्रामा है? ये हक का पैसा है? किसी का मामा का पैसा है क्या? तो लोग डिस्कशन नहीं मांगेंगे तो कौन मांगेगा? লোকসভাত এতিয়া বলিছে গৰম বতা। সম্পূৰ্ণ চিঞৰ বাখৰ হৈছে শাসক বিৰোধীৰ মাজত। কিয়? কাৰণ বিৰোধীয়ে
SIR আৰু বাৰম্বাৰ BLৰ মৃত্যুৰ বিষয়টো উত্থাপন কৰাৰ পিছতো নে ভাৰতীয় জনতা পাৰ্টি নে নিৰ্বাচন আয়োগে এই বিষয়টোক গুৰুত্ব আৰোপ কৰিছে সেই বিষয়ত বিৰোধীয়ে উত্তাল কৰি তুলিছিল সাংসদৰ মজিয়া কিন্তু এই সকলোবোৰক নাটক বুলিলে নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ AQI 400 পাৰ হৈ গ'ল পিছে নৰেন্দ্ৰ মোদীয়ে কয় যে মৌসম কা মজা লিজিয়ে একদম নাটকৰ ডায়লগ যেন লগা নাইনে বাৰু শুনকচোন নৰেন্দ্ৰ মোদীৰ সেই ভাষ্য শুনক आप भी मौसम का मजा लीजिए মাননীয় প্ৰধানমন্ত্ৰী মহোদয় এই ছবিখনত থকা মুখ কেইখন চিনি পাইছেনে আপুনি বাৰু বহুত ব্যস্ত নহয় জানো এই সমূহক লৈ আপোনাৰ বাৰু ক'ত সময় আছে যেহেতু নাটক ভাল নাপায় আপুনি একো নাই মই চিনাকি কৰাই দিছোঁ আপোনাক এই কেইজন হৈছে আপোনাৰ দেশৰে একোজন নাগৰিক ভালকৈ চাওক এই মুখ কেইখন এই কেইজন সেই সকল BLO তথা বুথ পৰ্যায়ৰ বিষয়া যি ইতিমধ্যে কামৰ বুজা সহিব নোৱাৰি হয়তো কোনোবাই চৰমপন্থা গ্ৰহণ কৰিছে হয়তো কোনোবাই কাৰোবাৰ হৃদক্ৰিয়া বন্ধ হৈ বা মানসিক চাপত ভুগি মৃত্যু হৈছে এই ছবিখন চাওক প্ৰধানমন্ত্ৰী মহোদয় এইজন হ'ল সৰ্বেশ সিং এওঁৰ 3 গৰাকী সন্তান আছে কিন্তু দুৰ্ভাগ্যজনক কথা যে তেওঁ বৰ্তমান আমাৰ মাজত নাই তেওঁ আত্মহত্যাৰ দৰে চৰমপন্থা গ্ৰহণ কৰিছে কিন্তু তাৰ পূৰ্বে তেওঁ সামাজিক মাধ্যমত এটা ভিডিঅ' এৰি থৈ গৈছে এই ভিডিঅ'টো এতিয়া আপুনি কওকচোন এই বিষয়টো উত্থাপন কৰাটো নাটক হ'ব পাৰে নেকি নে সৰ্বেশৰ এই অন্তিম ভিডিঅ'টোকো আপুনি নাটক বুলি ক'ব মই শেষত আপোনালৈ আকৌ এবাৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় যে বিৰোধীয়ে এইসমূহ বিষয় উত্থাপন নকৰি কি বিষয় উত্থাপন কৰিব লাগিছিল দিল্লীৰ জলবায়ু AQI 400 পাৰ হৈ গ'ল আৰু আপুনি কৈ আছে মৌসম কা মজা লিজিয়ে এতিয়া জনতাই বিচাৰ কৰক আসলতে নাটক কোনে কৰি আছে আৰু কি এই নাটক আসল বিষয়সমূহ যেতিয়া সংসদত উত্থাপন কৰিলে যেতিয়া প্ৰধানমন্ত্ৰীয়ে যেতিয়া নাটক বুলি কয় হেয়া নাটক নে এনে ধৰণৰ যি মৌসম কা মজা লিজিয়ে যি দিল্লীৰ AQI 400 পাৰ হৈ গ'ল সেই সমূহক যেতিয়া প্ৰধানমন্ত্ৰী মহোদয়ে কৈছে যে মৌসম কা মজা লিজিয়ে এইটোহে এটা নাটক আপোনালোকে বিচাৰ কৰি জনাব কমেন্ট যোগে জনাব ইয়াত যে নাটক আসলতে কোনে কৰিছে আৰু এনে ধৰণৰ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে মই মিনময় বাতৰিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ